অভিযান চলাই আছিলোঁ আমি আমাৰ ভিজিলেন্স পিএছ কেছ নাম্বাৰ 4/25 গোচৰ সংক্ৰান্তে SCS অফিচাৰ কবিতা ডেকাৰ ঘৰত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে আৰু আপোনালোকে যদি ডিটেইলছ জানিব বিচাৰে আমি কাইণ্ডলি আমাৰ সিনিয়ৰ অফিচাৰৰ লগত যোগাযোগ কৰিব মানে কি যোগাযোগ কৰিব আমি ডিটেইলছ দি দিম আপোনালোকক তেওঁ ঘৰ হাউচ চাৰ্জ কৰা হৈছে নিশ্চয় কৰিছে গোটেই ডিটেইলছ আপোনালোকে আমাৰ অফিচত যোগাযোগ কৰিব পাব চাৰ্জ কৰিছে বৰ্তমান আৰু এতিয়ালৈকে আমাৰ ইনষ্ট্ৰাকশ্যন নাই পৰৱৰ্তী পৰ্যায়ত মতা হ'ব কবিতা ডেকা তেওঁ ৰিটায়াৰ্ড হৈছে অভিযান চলাই আছিলোঁ আমি আমাৰ ভিজিলেন্স পিএছ কেছ নাম্বাৰ 4/25 গোচৰ সংক্ৰান্তে SCS অফিচাৰ কবিতা ডেকাৰ ঘৰত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে আৰু আপোনালোকে যদি ডিটেইলছ জানিব বিচাৰে আমি কাইণ্ডলি আমাৰ সিনিয়ৰ অফিচাৰৰ লগত যোগাযোগ কৰিব মানে কি যোগাযোগ কৰিব আমি ডিটেইলছ দি দিম আপোনালোকক তেওঁ ঘৰ হাউচ চাৰ্জ কৰা হৈছে নিশ্চয় কৰিছে গোটেই ডিটেইলছ আপোনালোকে আমাৰ অফিচত যোগাযোগ কৰিব পাব চাৰ্জ কৰিছে বৰ্তমান আৰু এতিয়ালৈকে আমাৰ ইনষ্ট্ৰাকশ্যন নাই পৰৱৰ্তী পৰ্যায়ত মতা হ'ব কবিতা ডেকা তেওঁ ৰিটায়াৰ্ড হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।